পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত নিৰ্মিত জাপিয়ে গঢ়িলে অভিলেখ ৮৭ ফুট উচ্চতাৰে নিৰ্মাণ কৰা হৈছে জাপিটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত এতিয়ালৈ নিৰ্মিত বৃহৎ জাপিৰ অভিলেখ গঢ়িলে অধিৱেশনস্থলীৰ জাপিয়ে পাঠশালাত আজিৰে পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিৱেশন বৃহৎ জাপিটোৰ লগতে তাৰকাগৃহ বিজ্ঞান মেলা প্ৰদৰ্শনী গ্ৰন্থমেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সঁচাকৈ এটা গৌৰৱৰ মুহূৰ্ত যে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জাপি এই জাপিৰ ৰেকৰ্ড আজি কৰিবলৈ সক্ষম হ'ল পাঠশালা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথম দিনাখন ইণ্ডিয়া বুক অফ ৰেকৰ্ডে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জাপি হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰিছে আৰু মই নলবাৰীৰ বিধায়ক হিচাপে বিশেষভাৱে গৌৰৱ অনুভৱ কৰিম যে নলবাৰীৰ জাপি শিল্প সকলোৱে আমি গৌৰৱ অনুভৱ কৰোঁ নলবাৰীৰ শিল্পীসকলে আহি ইয়াত বজালিত ইমান সুন্দৰ জাপি এটা প্ৰস্তুত কৰিছে আৰু এই জাপি শিল্পই নলবাৰী আৰু বজালিৰ এক সমন্বয়ৰ বাৰ্তাও দিছে আৰু গোটেই অসমলৈকে জাপি উদ্যোগটোক আগবঢ়াই নিয়াৰ কাৰণে এই ব্যৱস্থাটোৱে বহুখিনি সহায়ক হ'ব সঁচাকৈ এটা গৌৰৱৰ মুহূৰ্ত যে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জাপি এই জাপিৰ ৰেকৰ্ড আজি কৰিবলৈ সক্ষম হ'ল পাঠশালা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথম দিনাখন ইণ্ডিয়া বুক অফ ৰেকৰ্ডে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জাপি হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰিছে আৰু মই নলবাৰীৰ বিধায়ক হিচাপে বিশেষভাৱে গৌৰৱ অনুভৱ কৰিম যে নলবাৰীৰ জাপি শিল্প সকলোৱে আমি গৌৰৱ অনুভৱ কৰোঁ নলবাৰীৰ শিল্পীসকলে আহি ইয়াত বজালিত ইমান সুন্দৰ জাপি এটা প্ৰস্তুত কৰিছে আৰু এই জাপি শিল্পই নলবাৰী আৰু বজালিৰ এক সমন্বয়ৰ বাৰ্তাও দিছে আৰু গোটেই অসমলৈকে জাপি উদ্যোগটোক আগবঢ়াই নিয়াৰ কাৰণে এই ব্যৱস্থাটোৱে বহুখিনি সহায়ক হ'ব